এক গুৰুত্বপূৰ্ণ খবৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ ৩জন যুৱক আটক ড্ৰাগছৰ কৰাল গ্ৰাসত মাৰ্ঘেৰিটা তিল মৃত্যুৰ মুখলৈ গতি কৰিব ধৰিছে মাৰ্ঘেৰিটাৰ একাংশ যুৱ প্ৰজন্ম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো একাংশ অসাধু লোকে চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা আজি পুনৰ মাৰ্ঘেৰিটাৰ মাজমজিয়াতে নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীয়ে হাতেলোতে আটক কৰে ৩জন ড্ৰাগছ মাফিয়া মাৰ্ঘেৰিটা চেগুনবাৰী চাহ বাগিচাৰ কলঘৰৰ কাষতে ড্ৰাগছসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ীকেইটাক ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটা ক্ৰমে জয়ন্ত মেছ সিদ্ধাৰ্থ তাঁতী আৰু শংকৰ চাহ ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ জিম্মাৰ পৰা 11.48 গ্ৰাম নিষিদ্ধ ড্ৰাগছ 2খন মটৰচাইকেল সহ 4টা মোবাইল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় উল্লেখ্য যে যুৱক তিনিজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ সহ এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি আজি সন্ধিয়া যুৱক কেইজনক আটক কৰিবলৈ সক্ষম হয় মাৰ্ঘেৰিটা আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্য আহৰণৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমাৰ মাৰ্ঘেৰিটা গোটেই মহকুমাতে চলি আছে অকল মাৰ্ঘেৰিটা মহকুমাই নহয় তিনিচুকীয়াত চলি আছে এইটো এটা ধাৰাবাহিক আমাৰ অভিযান আজি আমাৰ ইনফৰমেশ্যন আছিলে ইয়াতে কেইজনমান ল'ৰাই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত লেনদেন কৰি তেওঁলোকে ড্ৰাগছ অলপ কিনা বেচা কৰিব বুলি সেইটোৰ পম খেদি আমি ৰাতিপুৱা 11টা বজাৰ পৰা এটা আমাৰ স্পেচিয়েল টিম এটা অপাৰেশ্যনটোত আমি এংগেজ কৰিছিলোঁ আৰু বিয়লি এতিয়া 5টামান বজাত এতিয়া ছাকচেছ হ'লোঁ মোৰ 11.48 গ্ৰাম আমাৰ ড্ৰাগছ এতিয়া জব্দ হৈছে এটা চাবোন কেছ সহ আৰু তাৰ লগত জড়িত মানুহকেইজন হৈছে জয়ন্ত মেছ সিদ্ধাৰ্থ তাঁতী ৰামশংকৰ চাহ আৰু তেওঁলোকক অত্যাধিক সোধপোছ কৰা হ'ব আৰু অধিক সোধপোছ কালত কি ওলায় তাৰ বিষয়ে আমি ভৱিষ্যতে আৰু অৱগত কৰিম আচলতে মাৰ্ঘেৰিটা যি আমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ এটা ফোন কলৰ জৰিয়তে মই ইয়ালৈ আহিলোঁ আৰু এই বিশেষ ঠাইটুকুৰাতে আপোনালোকে দেখা পালে যে 3জন ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত 3জন যুৱকক ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ কাষ্টডিত লৈছে আৰু তেখেতলোকৰ হাতৰ পৰা মোৰ উপস্থিতিত তেখেতলোকৰ পৰা 11 গ্ৰামতকৈ ওপৰৰ যিটো সন্দেহযুক্ত ড্ৰাগছ বুলি চিনাক্ত কৰা হৈছে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা বাকীখিনি তদন্ত কৰি আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বহুত ভাল হৈছে খবৰটো শুনি ভাল লাগিছে আৰু আমাৰ একে ঘৰৰ কাষতে আজি ড্ৰাগছ মানে 3জন ল'ৰাক ধৰা পৰিছে আৰু বহুত বেছি বুলিও গম পাইছোঁ ড্ৰাগছখিনি বহুত মানে বেয়া হৈছে এইখিনি ড্ৰাগছ মানে ইমান বাঢ়িছে মই আগতো এনেকৈ বহুত খবৰ দিছোঁ এই আগতো ধৰিছে বাৰু ইয়াতে আৰু ড্ৰাগছ হৈ পিনে ল'ৰা ছোৱালীবোৰ ইমান বৰবাদ শেষ মানে বিৰাটেই বেয়া আৰু বুলি কি বুলি ক'ম আৰু ইমান সৰু ল'ৰাবিলাকে ড্ৰাগছ খাই এক্সিডেণ্ট হয় ড্ৰাগছ খাই উৎপাত ড্ৰাগছ খাই মানুহক চিনি নাপায় সৰু ডাঙৰ চিনি নাপায় নিজৰ মা বাপেকক চিনি নাপায় মাৰপিট তেনেকুৱা বহুত খবৰ আমি পায়ো থাকোঁ গৈও থাকোঁ এনেকৈ চেষ্টা কৰোঁ আমি সেইখিনি অকণমান ভাল হওক বুলি বিচাৰোঁ আজি ভাল লাগিছে এইখিনি যে ইমান পৰিমাণে ড্ৰাগছ পাইছে আৰু যেন আৰু আগলৈও তেনেকুৱাই ভাল কাম কৰক আৰু পুলিচ প্ৰশাসনে এইখিনি বহুতখিনি ভাল কৰিছে বৃহৎ পৰিমাণে ড্ৰাগছ উদ্ধাৰ কৰিছে নতুনকৈ উঠি অহা প্ৰজন্মত ধ্বংস কৰা বস্তু এইটো যদি আৰক্ষী প্ৰশাসনে ভাল পদক্ষেপ এটা সুন্দৰ পদক্ষেপ এটা গ্ৰহণ কৰিছে ইয়াৰ কাৰণে মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন প্ৰতাপ গগৈ ছাৰক বৃহৎভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈ যাতে এনেকৈ ড্ৰাগছৰ গ্ৰাহৰ পৰা নতুন প্ৰজন্ম কাৰো ক্ষতি হ'ব নালাগে নতুন প্ৰজন্মৰ এই ধ্বংসৰ পৰা মুক্তি পাব লাগে